সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আচলতে মই নিজকে নহয় সুৰক্ষিত বিকশিত অসমৰ কাৰণে খুব গুৰুত্বপূৰ্ণ কথা। হাৰ ইমান সময় যথেষ্ট কম থাকে। আজি 5টা 5:30 বজাতে ভোট কেন্দ্ৰসমূহত কিন্তু 150-200 মানুহৰ এটা লাইন লাগিছে। ই কি সূচায়? আমি আচলতে যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিলোঁ সেইখিনি সময়ত আমি ৰাইজকো আহ্বান জনাইছিলোঁ যে 100% ভোটদান কৰিব লাগে। এইটো হৈছে গণতন্ত্ৰৰ সকলোতকৈ ডাঙৰ উৎস। গতিকে মুকলি মনেৰে ৰাইজ ওলাই আহিব লাগে আৰু ভোটদান কৰিব লাগে। সেইটো এটা আমি আহ্বান জনাইছিলোঁ এটা কথা। আৰু সুৰক্ষিত বিকশিত অসমৰ কাৰণে উন্নয়নৰ সপক্ষে ভোটদান কৰিব লাগে। আমি কিছু সজাগতা বৃদ্ধি কৰিছিলোঁ। এতিয়া মই দেখিছোঁ যে ৰাতিপুৱা প্ৰায় 5 বজাৰ পৰাই মানে ভোট কেন্দ্ৰবিলাকত শাৰী পাতি মানুহবিলাক ওলাই আহিছে। যথেষ্টখিনি শুভ লক্ষণ। মই ভাবোঁ যে ই অসমৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰক অধিক শক্তিশালী কৰিব। ইতিমধ্যে যিহেতু ভোটাধিকাৰ সাব্যস্ত কৰিব এই সম্পৰ্কত কি ক'ব? সেইটো এটা ভাল কথা যে আমি যিহেতু এইবাৰ ইলেকশ্যন কমিশ্যনে এক ব্যতিক্ৰমী আচলতে তেওঁলোকে প্ৰচেষ্টা লৈছে। এক নম্বৰতে হৈছে ছিংগল পেজত ইলেকশ্যন। ছিংগল পেজত ইলেকশ্যন হোৱাৰ কাৰণে ভাল হৈছে আৰু লগতে অসমৰ যি ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন সেইটো ভাল হোৱাৰ কাৰণে ছিংগল পেজত এই ভোটদান হৈছে। আৰু যুৱ প্ৰজন্ম যুৱ ভোটাৰসকলকো ইলেকশ্যন কমিশ্যনে যথেষ্টখিনি সজাগ কৰিছিলে আৰু আমিও যুৱ প্ৰজন্মক কৈছিলোঁ যে তেওঁলোকে ওলাই আহিব লাগে, ভোটদান কৰিব লাগে। সাধাৰণতে দেখা যায় যে গ্ৰামাঞ্চলত ভোটদান হয় কিন্তু চহৰাঞ্চলত মানুহ কিছু ভোটদান কম হয়। আমি চহৰ নগৰ সকলোতে কৈছোঁ যে 100% ভোটদান কৰিব লাগে। এক সুৰক্ষিত আৰু বিকশিত অসমৰ কাৰণে ভোটদান কৰিব লাগে। সেইটোৱে আহ্বান কৰিছিলোঁ আৰু ৰাইজে আমাৰ আহ্বানতো যথেষ্টখিনি তেওঁলোকে সঁহাৰি জনাই পেলাই ওলাই আহিছে। ভোট যিহেতু দিলে গতিকে 100+ চিট এবাৰ বিজেপিয়ে লাভ কৰিব NDA। কমিটি ডাঙৰীয়ে যিখিনি কৈছে সেই মোৰ মন্তব্য। আৰু আপুনি কিমান ভোটৰ ব্যৱধানত এবাৰ? সেইটো ক'ব নোৱাৰো। গণতন্ত্ৰত ৰাইজে ৰজা। ৰাইজে যেনেধৰণে ভোটদান কৰি আছে তেওঁলোকে থিৰাং কৰিব। মই নিশ্চিত যে এইবাৰ ৰাইজে পুনৰবাৰ এক বিকশিত আৰু সুৰক্ষিত অসমৰ কাৰণে এক উন্নয়নশীল অসমৰ কাৰণে খিলঞ্জীয়া অসমৰ কাৰণে ভোটদান কৰিব। হয়, ৰাইজে ভোটদান আৰু এই ভোটদান প্ৰক্ৰিয়াটোত আজি গণতন্ত্ৰই যিদৰে এক নিৰ্বাচনত উৎসৱমুখৰ পৰিৱেশত ৰূপান্তৰিত কৰিছে সি সঁচাকৈ এক গুৰুত্বপূৰ্ণ কথা। আৰু তাৰ কাৰণে ইতিমধ্যে চৰকাৰীভাৱেই হওক বা প্ৰাৰ্থী যিজন কেণ্ডিডেট তেখেত আপোনাৰ বিৰুদ্ধে দুবাৰকৈ পৰাস্ত হৈছে। এইবাৰ 3 নম্বৰৰ এটা কথাই যে ৰাইজে অসমৰ ৰাইজে এইবাৰ বিপুল উৎসাহেৰে ওলাই আহিছে। ভোটদান ৰাতিপুৱা চলি আছে। গতিকে মই ভাবোঁ যে গোটেই অসমতে ৰাইজে উন্নয়নৰ সপক্ষে কেনেদৰে আশা কৰিছে এবাৰ গোলাঘাট বিধানসভা সমষ্টিত? কৈ আছোঁ আজি আচলতে যিহেতু ভোটদান চলি আছে সুৰক্ষিত বিকশিত অসম আৰু সুৰক্ষিত ভৱিষ্যতৰ কাৰণে মই ভোটদান কৰিছোঁ। ৰাইজে এনেধৰণে ভোটদান কৰি